এভৰিৱান মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ জিজাছ কলছ মিলৈ। আজি আমি আলোচনা কৰিম বিশ্বাস কি হয়, বিশ্বাস আমি কেনেকৈ কৰিব লাগে, আমাৰ বিশ্বাস কিমান ষ্ট্ৰং হ'ব লাগে, আমি বিশ্বাসৰ যোগেদি আমি কি কৰিব পাৰোঁ তাৰে বিষয়। বাক্য চাওঁ, মথিয়ে লিখা 21 পদ, মথি চেপ্টাৰ 21 ভাৰ্ছ 21, মথিয়ে লিখা 21 পদ। তাত এনেকৈ কৈছে, যীশুৱে উত্তৰ দি তেওঁলোকক ক'লে, মই তোমালোকক সঁচাকৈ কওঁ, যদি তোমালোকে সন্দেহ নকৰি বিশ্বাস কৰা, তেন্তে মই ডিমৰু গছজোপাক যি কৰিছিলোঁ তোমালোকেও কৰিব পাৰিবা। অকল এইয়ে নহয়, তোমালোকে যদি এই পৰ্বতকো কোৱা, ইয়াৰ পৰা গৈ সাগৰত পৰাগৈ, সিও হ'ব, আৰু প্ৰাৰ্থনাৰে যিহকে খুজিবা তাকে পাবা, যদিহে তোমালোকৰ মনত বিশ্বাস থাকে। ঈশ্বৰজীৰ বাক্যৰ প্ৰতি ঈশ্বৰে আশীৰ্বাদ কৰক। এই বাক্যৰ যোগেদি মই দুআষাৰ ক'ব কাৰণে লৈছোঁ। ইয়াত স্পষ্টভাৱে যীশুখ্ৰীষ্টই কৈছে, যীশুখ্ৰীষ্টই যেতিয়া প্ৰচাৰ কৰি আছিল, এনে অৱস্থাত ইয়াৰ ওপৰত যদি চাবলৈ কাৰণে যাওঁ, তেতিয়াহ'লে তাত স্পষ্টভাৱে লিখা আছে যে যীশুৱে কেনেকৈ ডিমৰু গছজোপাক সাও দিছিল, অভিশাপ দিছিল, কিয় অভিশাপ দিছিল, সেই বিষয়ে আমি পাওঁ। আৰু যীশুৱে যেতিয়া ডিমৰু গছজোপাত ভোক লগাৰ কালত তেওঁ গৈছিলে ফল পাম বুলি, কিন্তু ফল নোপোৱাৰ কাৰণে তেওঁ ডিমৰু গছজোপাক অভিশাপ দিছিল যে এতিয়াৰে পৰা এইটো বস্তুত কেতিয়াও ফল নধৰক আৰু শুকাই যাওক বুলি, আৰু সঁচাকৈ সেনেকৈয়ে হ'ল। আৰু সেইটো কাৰণে আৰু যেতিয়া নেকি তেওঁৰ শিষ্যবিলাকে, যীশুৰ শিষ্যবিলাকে কৈছিল যে যীশু কেনেকৈ এনেকৈ হ'ব পাৰে কি নাই, তেতিয়া যীশুৱে তেওঁবিলাকক কৈছিল যে ইমানেই নহয় যে তোমালোকৰ যদি মনত সন্দেহ নাথাকে, সন্দেহ ভাৱটো যদি নাথাকে, আৰু যদি বিশ্বাসটো ইমানেই ষ্ট্ৰং হয়, তেতিয়াহ'লে অকল ডিমৰু গছকেই নহয়, তোমালোকে পৰ্বতকো যদি সাগৰত পৰাগৈ বুলি ক'বা, সেইটো তোমালোকলৈ হ'ব বুলি কৈছে। সেইকাৰণে আমাৰ বিশ্বাসটো ইমানেই ষ্ট্ৰং হ'ব লাগে, আৰু আমি যেতিয়া নেকি যিকোনো বিচাৰোঁ, যিকোনো আমি কওঁ, যিকোনো প্ৰাৰ্থনা নিবেদন কৰোঁ, সেই সকলোবিলাক মনত বিনা সন্দেহত আমি ক'ব লাগে। পূৰা ইমানেই আমাৰ বিশ্বাস হ'ব লাগে, এইটো হ'বই কৈ মেলি আমাৰ বিশ্বাসটো হ'ব লাগে। সেইকাৰণে ঈশ্বৰ জীৱাই বাক্যত স্পষ্টভাৱে যীশুখ্ৰীষ্টই কৈছে যে তোমালোকে সন্দেহ নকৰি বিশ্বাস কৰা, আৰু সন্দেহ নকৰি বিশ্বাস যদি কৰি আমি যদি বিচাৰোঁ, অকল ডিমৰু গছজোপাকহে মই আজি শুকাইছিলোঁ এইটোৱে নহয়, ডিমৰু গছজোপাকে মই সাও দিয়া তেওঁ শুকাই গৈছিল এইটোৱে নহয়, ইয়াতকৈ ডাঙৰ ডাঙৰ কাৰ্যবিলাক এক্সাম্পল হিচাপে তেওঁ উল্লেখ কৰিছে যে পৰ্বতকো যদি সাগৰত পৰাগৈ এইটো হ'ব বুলি কৈছে। আমেন। তো ঠিক তেনেকৈ আমাৰ বিশ্বাসটো ষ্ট্ৰং হ'ব লাগে, আৰু আমাৰ যদি বিশ্বাসটো ষ্ট্ৰং হয়, সঁচাকৈ আমি মিটবিলাককো আমি চিয়াবলৈ কাৰণে ঈশ্বৰে আমাক অথৰিটি দিছে, শক্তি দিছে, অধিকাৰ দিছে। সেইকাৰণে প্ৰিয়সকল, আমাৰ বিশ্বাসটো ইমানেই ষ্ট্ৰং হ'ব লাগে, আৰু বিশ্বাস কৰি মেলি আমি প্ৰাৰ্থনাত নেকি আমি ঈশ্বৰৰ তাত যিহকে বিচাৰোঁ সেইটোৱে আমাক দিব আৰু আমি পাওঁ বুলি কৈছে। 22 অধ্যায়ত স্পষ্টভাৱে কৈছে, আৰু প্ৰাৰ্থনাৰে যিহকে খুজিবা তাকে পাবা, যদিহে তোমালোকৰ মনত বিশ্বাস থাকে। চাইছেনে, আমি যদি প্ৰাৰ্থনাৰে যদি কিবা এটা বস্তু বিচাৰোঁ, তেতিয়াহ'লে সেই বস্তুটো আমি নিশ্চয় পাম, আমি চিয়'ৰ সেইটো বস্তুটো পাম। কিন্তু আমি যেতিয়া নেকি বিচাৰোঁ, তেতিয়া আমাৰ মনত বিশ্বাস বোলা বস্তুটো পূৰা থাকিব লাগে, পূৰা ফুল কনফিডেঞ্চত আমি ক'ব পৰা হ'ব লাগিব যে আমি সেই বস্তুটো পাম, ঈশ্বৰে আমাক দিব। এনেকৈ আমাৰ বিশ্বাস আমাৰ বহুত ষ্ট্ৰং, আমাৰ বিশ্বাসটোৱে মেইন হৈ গ'ল। আৰু যদি আমাৰ বিশ্বাসটো বহুত ষ্ট্ৰং আছে, আমাৰ বিশ্বাসটো যদি বহুত ডাঙৰ আছে, বহুত মজবুত আছে, তেতিয়াহ'লে নিশ্চয় আমি প্ৰাৰ্থনাৰ যোগেদি আমি যিহকে বিচাৰোঁ সেইটোৱে আমাৰ কাৰণে দিব লগা, আমাৰ কাৰণে পাব লগা, আমি পাবলগীয়া বস্তু হয়, আৰু ঈশ্বৰ যিহোৱা আমাক দিব। কাৰণ ঈশ্বৰে নিদিম বুলি কোৱা নাই, ঈশ্বৰে এভৰিথিং আমাক দিব, আমাৰ যিমানে প্ৰয়োজনীয় আছে সেই সকলোবিলাক ঈশ্বৰে দিব। কিন্তু ঈশ্বৰ যিহোৱাই কৈছে যে তোমালোকে প্ৰাৰ্থনালৈ মোৰলৈ বিচৰা, কিন্তু তোমালোকে মনত সন্দেহ নকৰিবা, আৰু পূৰা বিশ্বাসত মোৰ লগত বিচাৰিব লাগে। আমি পূৰা বিশ্বাসত অটুট হ'ব লাগে, বিশ্বাস আমাৰ বহুত ষ্ট্ৰং হ'ব লাগে। যিকোনো ঈশ্বৰৰ পৰিচৰ্যাৰ কাৰণে আমাৰ বিশ্বাসটো মেইন হয়। সেইকাৰণে প্ৰিয় ভাই ভনীসকল, আমি বিশ্বাসটো বহুত দৰকাৰী, আৰু বিশ্বাসটো আমাৰ বহুত প্ৰয়োজনীয়। সেইকাৰণে আমি বিশ্বাসটো বহুত কিবাকে আমি ধৰি থাকিব লাগে। বিশ্বাসৰ যোগেদি সকলোখিনি হয়, সেইকাৰণে বিশ্বাসটো আমাৰ বহুত প্ৰয়োজনীয় হয়, আৰু বিশ্বাসৰ যোগেদি
মিথবিলাককো আমি জীয়াব পাৰোঁ আমাৰ বিশ্বাসৰ যোগেদি আমি যেনেকৈ বাক্যত উল্লেখ কৰিছে পৰ্বতকো যদি সাগৰত পৰব সেইটোও হ'ব বুলি কৈছে তো ঠিক তেনেকৈ প্ৰিয়সকল বিশ্বাসৰ যোগেদি সকলোখিনি সফল হয় কাৰণ ঈশ্বৰৰ বাক্য যদি আকৌ যদি চাবলৈ কাৰণে যাওঁ তেতিয়াও বেলেগ পদতো কৈছে যে মোৰ কাৰণে একো সম্ভৱ নহয় মোৰ কাৰণে এভৰিথিং ইজ পচিবল বুলি কৈছে তেওঁৰ নামেৰে সকলোবিলাক সম্ভৱ হয় বুলি কৈছে যদিহে আমি বিশ্বাসৰ যোগেদি আমি বিচাৰোঁ তেতিয়াহ'লে আমি সেই বস্তুবিলাক পাওঁ আৰু আমাৰ কাৰণে সেই সকলোবিলাক সফল ঈশ্বৰ জীৱাই কৰিব এই বাক্যৰ যোগেদি মই সেইটোৱে ক'ব কাৰণে বিচাৰোঁ আপোনালোকৰ বিশ্বাসটো মজবুত হওক আপোনালোকৰ বিশ্বাসটো ষ্ট্ৰং হওক ঈশ্বৰৰ ওপৰত ভৰসা ৰাখক ঈশ্বৰে আপোনালোকক নিশ্চয় দিব যদিহে আপুনি বিশ্বাসত থিৰে থাকি ঈশ্বৰ জীৱাৰ প্ৰাৰ্থনাৰ যোগেদি যদি আপুনি বিচাৰে মনত যদি সন্দেহ যদি নাথাকে বিশ্বাসত যদি অটুট হয় তেতিয়াহ'লে নিশ্চয় আপুনি যি বিচাৰিছে সেইটো বহুত সোনকালে পাব লগা আছে কাৰণ ঈশ্বৰে আপোনাক সকলোবিলাক দিব যদিহে আপোনাৰ মনত যদি সন্দেহ নাথাকে আপুনি যদি বিশ্বাসত অটুট হয় আপুনি যদি বিশ্বাসী হয় বিশ্বাস কৰি মেলি বিচাৰিছে তেতিয়াহ'লে ঈশ্বৰে আপোনাক দিব আহক ঈশ্বৰ জীৱাৰ বাক্যৰ প্ৰতি ঈশ্বৰে আশীৰ্বাদ কৰক যদি মোৰ চেনেললৈ নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ কাৰণে নাপাহৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ কাৰণে নাপাহৰিব যদি কিবা তাৰ বিষয়ে যদি জানিব আছে বিশ্বাসৰ বিষয়ে তেতিয়াহ'লে ক'ব মই তাৰ বিষয়ে মই ভিডিঅ' বনাম নাইবা যিমান পাৰোঁ মই কমেণ্টত ৰিপ্লাই কৰিবলৈ কাৰণে চেষ্টা কৰিম ধন্যবাদ গড ব্লেছ ইউ